অহ তই কেতিয়া আহিলি? হ'ল আধা ঘণ্টামান। ইমান সময় যে বহি আছ, মোক মাত দিয়া নাই কেলেই? এনে কিবা সমস্যা? ক'ব নোৱাৰোঁ। যেতিয়া মোৰ অত্যন্ত মন বেয়া লাগে, অশান্তি লাগে, মোৰ মনৰ ভিতৰত থকা অশান্তিবোৰ যেতিয়া মই কাৰো আগত প্ৰকাশ কৰিব নোৱাৰোঁ, তেতিয়া মোৰ ইয়ালৈ আহিবলৈ মন যায়। মই ইয়ালৈ আহিলে বহুত শান্তি পাওঁ। কথাবোৰ তাৰমানে কামত আহিছে। সুকন্যাক ফোন কৰি কথাটো ক'ব লাগিব। মই ইয়ালৈ যিকোনো সময়ত আহিলেতো আপুনি বেয়া নাপায়? একেবাৰেই নাপাওঁ। আচলতে মনৰ ভিতৰত চলি থকা কথাবোৰ কাৰোবাৰ আগত প্ৰকাশ কৰিব লাগে। এনে এজন মানুহ যি তোৰ অতি বিশ্বাসী। তই মোৰ আগত সকলোবোৰ খুলি ক'ব পাৰ। এনেওতো মই কৈছোৱেই, মোৰ সাধনাই তোৰ সকলো সমস্যা দূৰ কৰিব। সঁচাকৈ মোৰ সমস্যাবোৰ শেষ হ'বনে? তই নিশ্চিন্ত থাক, হ'বই। এনেও সমস্যাবোৰ ভাল হ'বলৈ আৰম্ভ কৰিছেই। সেইবাবেই তই মোৰ ওচৰলৈ আহিছ। আৰু মোৰ মন্ত্ৰ আৰু সাধনাই সকলো সুখ শান্তি ঘূৰাই আনিব। তোৰ মনত যি ইচ্ছা দেখিছোঁ, সেই ইচ্ছা নোহোৱা হ'বলৈ নিদিবি। ইচ্ছা, হেঁপাহ, আশা, সপোন, সুখ, শান্তি সকলোবোৰ জীৱনৰ একো একোটা অংগ। মা, সুকন্যাই কাৰোবাৰ লগত কথা পাতি আছে। মই নিজ কাণেৰে শুনি আহিছোঁ। ঘৰৰ পৰা ওলাই যোৱা কথাও কৈছে। সেইবাবে মই দুৱাৰখন বাহিৰৰ পৰা লক কৰি থৈ আহিছোঁ। হয় নেকি? অঁ মা, মোৰতো এনেকুৱা লাগিছে সুকন্যাই ছায়াৰ লগত কথা পাতি আছে। আৰু ছায়াৰ ডকুমেণ্টছখিনি সুকন্যাই ছায়াক দিছে। ক'ৰবাত নহয় ক'ৰবাত ইয়াত ৰহস্য সোমাই আছে মা। ৰচোন, টেনশ্যন নল'বি। ইমান কিয় চিন্তা কৰিছ? মই সকলো ব্যৱস্থা কৰি আছোঁ। আৰু সেইকাৰণেইতো সুকন্যাৰ খুৰাকক ইয়ালৈ মাতি আনিছোঁ। ৰ, মই তেখেতৰ ওচৰ পৰা আহিম। বিয়ৈ, অঁ আপুনি আহক আহক আহক, বহকচোন। আপুনি এতিয়া কামত ধৰিবৰ হ'ল আৰু? অঁ ধৰোঁ। খালি আপুনি নিৰ্দেশ দিলে মই কামত ধৰোঁৱেই। এই সুকন্যাই ফোনত কাৰ লগত কথা পাতি থাকে আৰু ইমান কম সময়ৰ ভিতৰত আমাৰ ঘৰখনৰ নেজানিবলগীয়া কথাবিলাক তাই কেনেকৈ গম পাইছে, এই ৰহস্যটো উলিয়াব লাগে। লগতে তাই কৰি থকা কামবোৰো বন্ধ কৰিব লাগে। নহ'লে আমাৰ লগতে আপোনাৰো বিপদ হ'ব। বুজিছোঁ। আপুনি চিন্তাই নকৰিব। অতি কম সময়ৰ ভিতৰতে মই গোটেই সোপা ফঁহিয়াই পেলাম। আপুনি মোৰ ওপৰত বিশ্বাস ৰাখক। তাইৰ পেটৰ কথা কেনেকৈ উলিয়াব লাগে জানো। আপোনাৰ ওপৰত বিশ্বাস আছে বাবেই আপোনাক মাতি আনিছোঁ। কৃষ্ণ। আজি দুৰ্গাই তাই ফোনত কাৰোবাৰ লগত কথা পাতি থকা শুনিছে। তাই হেনো ক'ৰবালৈ ওলাই যাব। ওলাব? ওলাব, সকলো কথাই ওলাব। মাত্ৰ অকণমান ধৈৰ্য ধৰক।